কেইখনমান ভাইৰেল হোৱাটছআপ স্ক্ৰীনশ্বট অসমৰ আটাইতকৈ ভাল পোৱা মানুহজনক অসমে হেৰুৱালে অসমীয়াৰ আৱেগ নুবুজিলে তেওঁৰ লগত থকা কেইজনে যিজন মানুহে এটা প্ৰগ্ৰেম কৰিলেই ৮-৯ লাখ টকা পায় তেওঁ যেন এটা সৰু অট্টালিকা কিনিব নোৱাৰিলেহেঁতেন কিন্তু কিয় নোৱাৰিলে কাৰণ তেওঁ সেই টকাবোৰ দুখীয়াক দান কৰি নিজৰ বাবে একো নাৰাখিলে তোমালোকৰ দৰে কিছুমান বিশ্বাসঘাতকে নিজৰ পানীৰ কোম্পানী খুলি হোটেল কিনিলে কিন্তু তেওঁ নোৱাৰিলে কাৰণ তেওঁ সুবিধাবাদী নাছিল চাওকচোন আমাৰ এক বিশেষ প্ৰতিবেদন নিউজ ডেস্ক AIN লাইভ এয়া মই যে স্ক্ৰীনশ্বট দিছিলোঁ মই ঋষি বৰুৱা মই কনগ্ৰেছ কৰিছোঁ আৰু মই আহি পেলাই অল আছাম জুবিন ফেন ক্লাব জেনেৰেল ছেক্ৰেটাৰী টিপু বৰগোহাঁইৰ ওচৰত আছোঁহি আৰু গোটেই স্ক্ৰীনশ্বটৰ বিষয়ে সকলোৱে বহুতে ফেক বুলি কৈ আছে আৰু যিজন ভাইটিৰ লগত কথা পাতিছিলে যে মোৰ ভাই হয় নিজৰ তো এই ভাইৰ লগত কথা পতা কথাখিনি তেওঁ এতিয়া ইয়াত ক'ব ভিডিঅ'টো বুজি পাব সকলোৱে নমস্কাৰ মই টিপু বৰগোহাঁই আচলতে কথা ক'ব পৰা অৱস্থাত নাই যিহেতু বহুতে কৈ আছে এইটো ফেক বুলি যিখিনি স্ক্ৰীনশ্বট আজি শ্বেয়াৰ হৈছিল সেইখিনি মোৰ আৰু শেখৰজ্যোতি গোস্বামী দাদাৰ বেণ্ড মেম্বাৰ শেখৰজ্যোতি গোস্বামীৰ লগত এইখিনি কনভাৰ্চেশ্যন হৈছিল তেওঁ যিখিনি কথা কৈছিলে সেইখিনি মই সদায় এইটো যদি মই আজি মানে অসমৰ ৰাইজৰ লগত যদি মই নিদিওঁ মই সদায় দিনৰ কাৰণে প্ৰত্যেক মানে ভৱিষ্যত অনাগত সময়ত মই নিজকে ক্ষমা কৰিব নোৱাৰিম গতিকে সেইখিনি বস্তু মই আজি ৰিভিল কৰিলোঁ আৰু মই আজি একদম কথা ক'ব পৰা অৱস্থাত নাই মই কাইলৈ মিডিয়া মাতিছোঁ মই গোটেইখিনি বস্তু বিতংভাৱে ক'ম আৰু বহুতখিনি বস্তু আছে গোটেইখিনি এভিডেঞ্চ মোৰ লগত আছে হোৱাটছএপখিনি আছে আৰু কথাখিনি এতিয়া মই একো ডিটেইলত নকওঁ কাইলৈ মই ধুনীয়াকৈ মিডিয়াৰ আগত মই তেওঁলোকে ফোন কৰি আছে মই ধুনীয়াকৈ কালি গোটেইখিনি বস্তু মই যি হৈছিল কনভাৰ্চেশ্যন যি কথা হৈছিল তেওঁৰ লগত গোটেইখিনি বস্তু তাত কি হৈছিল কি নাই হোৱা সেইখিনি কিছু তথ্য মোৰ তাত দিছে সেইখিনি মই কাইলৈ সকলোকে জনাম ধন্যবাদ পিকু আৰু এইখিনি যে ফেক নহয় সেইখিনি কথা আমি আপোনালোক জনালোঁ কোনো যাতে মানে ফেক বুলি এইবছৰ ভাবি নলয় কালি প্ৰুফ এটি মিডিয়া একদম বেলেগ ধৰণৰ অৱস্থাত আছোঁ 3-4 দিন হোৱা নাই শুবলৈ ট্ৰাই কৰি আছিলোঁ ৰিচিডাৰ কাৰণে কথাখিনি কিবা ক্লিয়াৰ কৰি এই ভিডিঅ'টো যদি কওঁ যিসকল মিডিয়া আছে ৰাতিপুৱা 10-11 বজাত কি কৰে মানে আজি গা বহুত বেয়া দাদাৰ ওচৰলৈ যোৱা মানে প্লেন কৰি থৈছে গা ভাল পাব টেবলেট খাই আছে এতিয়া তো যোৱা আগে যিসকল মিডিয়া আহে আহিব পাৰে টিপু বৰগোহাঁই মোৰ নম্বৰ দি দিম কণ্টেক্ট কৰি ল'ব যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996